পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ ডক্টৰগৰাকীয়ে অনুৰ মাকক কৈ আছিল পইচা পাতি যদি কিবা অসুবিধা আছে তেন্তে আগতে ভাবি ল'ব, পাছত বহুত প্ৰব্লেম হ'ব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ আন্ধাৰ ৰাতিত অনুক এজন ল'ৰাই হাতত ধৰিছে আৰু কৈ আছিল ঐ ক'ত যাওঁ, গাড়ীত ব, যি কৈছ শুন। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে কৈছে এৰি দিয়ক এনেকৈ কৈ অনু যাবলৈ ওলাইছিলে আৰু ল'ৰাজনে পিছে পিছে যাব ধৰিছিলে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদক দেউতাকে কৈ আছিল তোৰ ঠাট্টা মস্কৰ উপলঙাই মোৰ পেট ভৰাই দিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদে দেউতাকক কৈছিল এইবোৰ কৰি থাকোঁ বাবেইতো আমাৰ জীৱনটো 160 স্পীডত লৈ যাব পাৰোঁ, এইবোৰৰ অবিহনে আমাৰ জীৱনটো অচল হৈ পৰিব। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।